স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ আৰু আপোনালোকে ADREৰ গ্ৰেড 3 এক্সামবিলাক দি আহিলে গ্ৰেড 3 আপোনালোকৰ যিখন ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰ সেইখন আজি আলোচনা কৰিবলৈ আহিছিলোঁ আৰু আপোনালোকৰ ড্ৰাইভাৰ এক্সামটো হৈ গ'ল লগতে আপোনালোকৰ HS লেভেলৰ গ্ৰেড 3 এক্সামটো হৈ গ'ল আপোনালোকে কোনটো এক্সাম দিছিলে আৰু কেনেকুৱা হৈছে এক্সামবিলাক জনাবলৈ নাপাহৰিব সো আহক আজি ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰখনি আমি আলোচনা কৰোঁ জেনেৰেল নলেজৰ কুৱেশ্যনখিনি ইয়াতে আপোনালোকৰ প্ৰথম কুৱেশ্যন এটা আহিছিল সিয়াচিন লাডাখৰ সিয়াচিন কোনটোৰ এক উদাহৰণ আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো আছিল হিমবা হ'ল লাডাখৰ সিয়াচিন গ্লেচিয়াৰৰ এক উদাহৰণ সিয়াচিনৰ এক উদাহৰণ তাৰ পাছৰ প্ৰশ্নটো সুধিছিলে আপোনালোকৰ কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক কোন ৰাজ্যখন হ'ল উৰিষ্যা ৰাজ্য তাৰ পাছৰ প্ৰশ্নটোলৈ আহোঁ সুধিছিলে হাউ মেনি টাইমছ হেজ ব্ৰাজিল ৱন দ্য ফুটবল ৱৰ্ল্ড কাপ সুধিছে যে ব্ৰাজিলে বৰ্তমানলৈকে বিশ্বকাপ ফুটবল খেল কিমান বাৰ জয়লাভ কৰিছে আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব কি 5 বাৰ আটাইতকৈ সৰ্বোচ্চ বিশ্বকাপ খেল জিকিছে এতিয়ালৈকে আপোনাৰ ব্ৰাজিলে একদম মনত ৰাখিব কোৱেশ্যনটো স্পৰ্ট গ্ৰেডৰ বাবেও ইম্পৰ্টেণ্ট বা আপোনালোকক সুধি দিব পাৰে ফ'ৰ্থ গ্ৰেডৰ কাৰণে কি বিশ্বকাপ ফুটবল খেল কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয় এইটো মনত ৰাখিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন সুধিছিলে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই একেবাৰে অস্তিত্ব নাইকিয়া হৈ গ'ল যিখন দেশৰ সেইখন দেশখনৰ নাম হ'ল কি স্লেকোস্লোভাকিয়াৰ বৰ্তমান সময়ত কোনো ধৰণৰ অস্তিত্ব নাই তাৰ পাছৰ প্ৰশ্নটো সুধিছিলে আপোনালোকৰ নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে 2024 বৰ্ষত তেখেতে ৰিচেণ্টলি পাইছে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আহিছে কুৱেশ্যন আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ল কি গুলজাৰে পাইছিলে আপোনালোকৰ 2024 চনত জ্ঞানপীঠ বঁটা নেক্সট কুৱেশ্যনটোত আপোনালোকৰ সুধিছে নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা একদম সংগীতৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতহে দিয়ে যিটো বঁটা আচলতে সেইটো হৈছে আপোনালোকৰ গ্ৰেমি এৱাৰ্ডছটো অকল মিউজিকৰ ক্ষেত্ৰত দিয়ে আপোনালোকৰ যিটো অস্কাৰ বঁটা সেই অস্কাৰ বঁটাটোৰ কথা আমি বহুতেই জানো আৰু নামটো শুনিছোঁ মানে এই বঁটাটো কিহৰ লগত জড়িত আপোনালোকে জানেনে যদি জানে কমেণ্ট এটা কৰিব তাৰ পাছৰ প্ৰশ্নটো সুধিছিলে কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত পদ্মনাভ স্বামী মন্দিৰটো কোনখন ঠাইত আছে সুধিছে আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো কি তিৰুৱনন্তপুৰম নেক্সট কুৱেশ্যন কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ কালবেলিয়াটো হৈছে এটা লোকনৃত্য সেই লোকনৃত্যটো কোন অঞ্চলৰ সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি আপোনালোকৰ থৰ মৰুভূমি অঞ্চলৰ কালবেলিয়া এক লোকনৃত্য বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য অৰ্থাৎ আপোনালোকৰ মুক্তপিডা সাম্ৰাজ্য আছিল মুক্তপিডাৰ সাম্ৰাজ্য ক'ত আছিল আপোনালোকৰ কাশ্মীৰ অঞ্চলত 17 নম্বৰ প্ৰশ্নটো সুধিছিলে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব কি ভস্মাচল পাহাৰত উমানন্দ মন্দিৰটো অৱস্থিত নেক্সট প্ৰশ্নটো সুধিছিলে সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা সাগৰ দেখিছা যিখন আপোনালোকৰ কবিতা সংগ্ৰহ বা কবিতা পুথি সেইখন কোনে লিখিছিল সুধিছে আৰু ইয়াৰ আপোনাৰ শুদ্ধ উত্তৰটো হ'ব কি নৱকান্ত বৰুৱাদেৱে আচলতে লিখিছিলে সাগৰ দেখিছা নেক্সট প্ৰশ্নটো সুধিছিলে নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ইয়াত পৰিব্ৰাজক বুলি দিছে কিছুমানত আহিব চীনা পৰিব্ৰাজক বুলি তেনেহ'লে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হিউৱেন চাং এজন চীনা পৰিব্ৰাজক আছিল তেখেতে কামৰূপ ৰাজ্যখন সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল কি আপোনাৰ বাঁহ অৰ্থাৎ বেম্বো পাছৰ প্ৰশ্নটো সুধিছিলে আপোনাক য'ত টয়োটাৰ মুখ্য কাৰ্যালয় আছে টয়োটা শব্দটো কিহৰ লগত জড়িত আমি জানো যে গাড়ীৰ লগত জড়িত এটা কোম্পানী হয় টয়োটাটো কোনখন দেশত আপোনালোকৰ মুখ্য কাৰ্যালয় আছে সুধিছে আৰু ইয়াৰে মুখ্য কাৰ্যালয় আছে ক'ত জাপানত পাছৰ প্ৰশ্ন দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য দাণ্ডিয়া ৰাসটো হৈছে আপোনালোকৰ কি গুজৰাট ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য নেক্সট কুৱেশ্যন কোনখন দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে
কিছুমান প্ৰশ্নত আহে আপোনালোকৰ সুয়েজ খাল কোন দুখন দেশৰ বা মহাদেশৰ মাজত আছে সোধে, বা কিছুমানৰ সোধে সুয়েজ খালটো ক'ত আছে। ইয়াত সুধিছে কি আপোনালোকৰ সুয়েজ খাল কোনে নিয়ন্ত্ৰণ কৰে, মানে কাৰ কণ্ট্ৰলত থাকে সুধিছে। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো কি, ইজিপ্তৰ হাতত থাকে গোটেই কণ্ট্ৰলখিনি সুয়েজ খালৰ। নেক্সট কুৱেশ্যনটো সুধিছে আপোনালোকৰ নিম্নলিখিত কোনটো উক্তি শুদ্ধ। ইয়াতে আপোনালোকৰ 4টা উক্তি দিছে। 4টা উক্তিৰ ভিতৰত ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে, এইটো ভুল, স্পৰ্শ নকৰে। তাৰপাছত দিছে আপোনালোকৰ অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে, নকৰে। ইয়াত যিহেতু ছিকিমৰ সীমাই অসমক স্পৰ্শ নকৰে, তেনেহ'লে দুইটাতে অপশ্যনতে দিছে, চাওক অসমৰ ছিকিম দিছে আৰু বাংলাদেশ আৰু লগতে ছিকিম দিছে। তেনেহ'লে 3টা অপশ্যনে আপোনালোকে কাটি দিব পাৰে। তেনেহ'লে এটা অপশ্যন থাকি গ'ল, সেইটো অপশ্যনে শুদ্ধ বুলি আপোনালোকে টিক মাৰি দিব পাৰে। সেইটো শুদ্ধ উত্তৰটো কি হ'ল, ইয়াতে ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। হয়, ছিকিম অসমৰ পশ্চিম দিশতে অৱস্থিত, একদম শুদ্ধ উত্তৰ বিটো। নেক্সট কুৱেশ্যনটো সুধিছিলে 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে। ইয়াতে আপোনালোকৰ দুটা কনফিউজ আহিব পাৰে, এটা হ'ল ৰতন টাটা, এটা হ'ল ৰঞ্জন গগৈৰ ক্ষেত্ৰত। ৰঞ্জন গগৈয়ে 2024 বৰ্ষত অসম বৈভৱ বঁটা লাভ কৰিছে, কিন্তু অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছিলে কোনে, ৰতন টাটাই, আৰু পাইছিলে কিমান, 2022 চনত। নেক্সট কুৱেশ্যনটো লৈ আহোঁ। ইয়াতে সুধিছে আপোনালোকৰ 1 জানুৱাৰী, 1 লাহ হৈ গ'ল, 1 জানুৱাৰী, 1 জানুৱাৰী মানে 1 জানুৱাৰী তাৰিখ 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন। ইউক্ৰেইন আৰু আপোনালোকৰ ৰাছিয়াৰ মাজত যিহেতু যুদ্ধ হৈ আছিলে, তেতিয়া আমি ৰাষ্ট্ৰপতি কেইজনৰ নাম খুব জানিছিলোঁ বা শুনিছিলোঁ। চ' তাৰ ওপৰতে মনত থাকিব পাৰে আপোনালোকৰ বহুতৰে যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন, আৰু 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন, ভলডেমিৰ জেলেনস্কি। আৰু আপোনালোকৰ যিটো ভ্লাদিমিৰ পুটিন হ'ল ক'ৰ, ৰাছিয়াৰ ৰাজধানী আছিলে, ৰাষ্ট্ৰপতি আছিলে। নেক্সট সুধিছে আপোনালোকৰ জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে। জম্মু আৰু কাশ্মীৰ অঞ্চলত আপোনালোকৰ পৰ্বতমালা আছে কি, পীৰ পাঞ্জৰ পৰ্বতমালা, পাঞ্জৰ নহয়, পাঞ্জাল। একদম মনত ৰাখিব, আপোনালোকে শুদ্ধ কৰিব পাৰিলেনে এইটো কমেণ্ট এটা কৰিব। লগতে আপোনালোকৰ যি 4th গ্ৰেডৰ এক্সাম আহি আছে 27 অক্টোবৰ তাৰিখে, তাৰ গোটেইখিনি আপোনালোকে ডিটেইলছত ভিডিঅ' পাই থাকিব এইকেইদিন। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট কৰিব। তেতিয়া আপোনালোকৰ এটা কমেণ্টে বহুত উৎসাহ যোগায় আচলতে এনেধৰণৰ আপোনালোকলৈ ভিডিঅ' আগবঢ়াই থাকিবলৈ। আপোনালোকৰ বাবে কষ্ট কৰি আছোঁ, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। তাৰ পাছতে নেক্সট কুৱেশ্যনটো আহিছিলে আপোনালোকৰ 42 নম্বৰ। হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন, নিৰ্দেশক বা ডাইৰেক্টৰ কোন সুধিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আছিল আপোনালোকৰ ৰীমা দাস। খুব আহি থাকে কুৱেশ্যনটো, এইটো এবাৰ 3rd গ্ৰেডতো আহিছিলে যিহেতু।